National Lipid Day উপলক্ষে RXstar Radio Talk Showত হৃদয়খনৰ সুস্থতাৰ বিষয়ে জনাবলৈ আজি আমাৰ সৈতে আছে গুৱাহাটীৰ এগৰাকী বিশেষজ্ঞ ডক্টৰ সন্তোষ অধিকাৰী। শেষত আপোনাৰ পৰা জানিব বিচাৰিছো যিবোৰ ব্যক্তিৰ ডিসলিপিডেমিয়া আছে আপুনি কি মেছেজ দিব বিচাৰিব? ডায়েট আৰু লাইফষ্টাইল মেনেজমেন্ট বুলিলে একচুয়ালি আমি ডায়েট আৰু এক্সাৰসাইজ বা ব্যায়াম বুজো। যদি নিতৌ আধা ঘণ্টা 45 মিনিট খোজ কাঢ়ে আৰু খাদ্য অভ্যাস যদি সলনি কৰে তেতিয়াহ'লে ডিসলিপিডিমিয়া বা কোলেষ্ট্ৰলৰ যিটো বেছি হৈ থকা বস্তুটো কমি আহে। খাদ্যৰ ভিতৰত চৰ্বিজাতীয় বস্তু খাদ্য কমাই খাব লাগে আৰু যিবিলাক আমি বজাৰত ফাষ্ট ফুড পাওঁ সেইবিলাকত ট্ৰেন্স ফেট থাকে, সেইবিলাক বৰ্জনীয় আৰু কোল্ড ড্ৰিংকছ বা অন্য কাৰ্বনেটেড ড্ৰিংকছটো খাব নালাগে আৰু কণীৰ কুহুমটো বাদ দি খাব লাগে যাৰ কোলেষ্ট্ৰল বেছি। চতুৰ্থতে আপোনাৰ পৰা জানিব বিচাৰিছো এতিয়া সাধাৰণ মানুহৰ কেতিয়াবা যদি তেওঁ সিম্পল টেষ্টৰ জৰিয়তে কোলেষ্ট্ৰলৰ লেভেলটো জানিব লগা হয় তেনেকুৱা কিবা সিম্পল টেষ্ট আছে নেকি? খালি পেটত গৈ ব্লাড দি কোলেষ্ট্ৰল চাম বা লিপিড চাম বুলি ক'লে সেইটো ওলাই যায়। আচ্ছা, এতিয়া কোন কেইজন মানুহৰ কোলেষ্ট্ৰল হোৱাৰ সম্ভাৱনা বেছি? প্ৰথম কথা হ'ল প্ৰেছাৰ হোৱা মানুহৰ সম্ভাৱনা বেছি। 2 নম্বৰ কথাটো হ'ল ডায়েবেটিছ হোৱা মানুহৰ সম্ভাৱনা বেছি আৰু যদি পৰিয়ালত বা ফেমিলিত আন কাৰোবাৰ কোলেষ্ট্ৰল আছে তেওঁলোকৰ সম্ভাৱনা বেছি। গতিকে যিবিলাকৰ সম্ভাৱনা বেছি, চুগাৰ থকা মানুহ, প্ৰেছাৰ থকা মানুহ বা পৰিয়ালত কোলেষ্ট্ৰল বেছি হৈ থকা মানুহে কৰা ভাল 30 বছৰ বয়সৰ পিছৰ পৰা। এইবাৰ একদম সাধাৰণ ভাষাত যদি আপুনি বুজাব লগা হয় যে কোলেষ্ট্ৰলে আমাৰ বডিত কেনেদৰে এফেক্ট কৰে তো আমাৰ শ্ৰোতাসকলক আপুনি কি ক'ব? কোলেষ্ট্ৰল দীৰ্ঘদিন বাঢ়ি থাকিলে আৰু আমি তাৰ কোনো ব্যৱস্থা যদি নলওঁ কমাবলৈ তেতিয়াহ'লে ই লাহে লাহে হাৰ্টত বা আমাৰ হৃদযন্ত্ৰত ক্ৰিয়া কৰে আৰু আমাৰ এই হৃদযন্ত্ৰৰ যিবিলাক তেজ পৰিবাহী নলী থাকে তাৰ ওপৰত গেদৰ নিচিনা এটা জমা হয় আৰু হৃদযন্ত্ৰত তেজ চলাচল কমি যায় আৰু পিছলৈ হাৰ্ট এটেক হ'ব পাৰে আৰু তেনেকুৱা একেধৰণে ষ্ট্ৰোকো হ'ব পাৰে যদি আমি কোলেষ্ট্ৰলৰ ভালকে সুব্যৱস্থা লৈ নিয়ন্ত্ৰিত কৰি নাৰাখোঁ। পুনৰ পৰা জানিব বিচাৰিছো যিটো আমি নৰ্মেল ব্লাড কোলেষ্ট্ৰল লেভেল বুলি কওঁ সেইটো আচলতে কি হয়? কোলেষ্ট্ৰল যদিও সাধাৰণ অৰ্থত কোৱা হয় এইটো আচলতে লিপিড। লিপিডত 5 ৰকমৰ কোলেষ্ট্ৰল থাকে। তাৰ ভিতৰত চবতছে বেয়া বা হানিকাৰক কোলেষ্ট্ৰল বিলাক হৈছে LDL, সেইটো 100 তলত থাকিব লাগে। টোটেল কোলেষ্ট্ৰলটো 200 তলত থাকিব লাগে আৰু ট্ৰাইগ্লিচাৰইডটো আমাৰ 150 তলত থাকিব লাগে। 150 মিলিগ্ৰাম পাৰ্চেণ্ট, গোটেইখিনি মিলিগ্ৰাম পাৰ্চেণ্টত হ'ব। ডক্টৰ, ডিসলিপিডেমিয়া আচলতে কি? ডিসলিপিডিমিয়া হ'ল শৰীৰত যেতিয়া আমাক লগাতকে বেছি ফেটছ পাৰ্টিকল বা চৰ্বিজাতীয় বস্তু তেজত বাঢ়ি যায় তেতিয়া আমি সাধাৰণ ভাষাত তাক ডিসলিপিডিমিয়া হোৱা বুলি ক'ব পাৰোঁ। শেষত আপোনাৰ পৰা জানিব বিচাৰিছো যিবোৰ ব্যক্তিৰ ডিসলিপিডেমিয়া আছে আপুনি কি মেছেজ দিব বিচাৰিব? ডায়েট আৰু লাইফষ্টাইল মেনেজমেন্ট বুলিলে একচুয়ালি আমি ডায়েট আৰু এক্সাৰসাইজ বা ব্যায়াম বুজো। যদি নিতৌ আধা ঘণ্টা 45 মিনিট খোজ কাঢ়ে আৰু খাদ্য অভ্যাস যদি সলনি কৰে তেতিয়াহ'লে ডিসলিপিডিমিয়া বা কোলেষ্ট্ৰলৰ যিটো বেছি হৈ থকা বস্তুটো কমি আহে। খাদ্যৰ ভিতৰত চৰ্বিজাতীয় বস্তু খাদ্য কমাই খাব লাগে আৰু যিবিলাক আমি বজাৰত ফাষ্ট ফুড পাওঁ সেইবিলাকত ট্ৰেন্স ফেট থাকে, সেইবিলাক বৰ্জনীয় আৰু কোল্ড ড্ৰিংকছ বা অন্য কাৰ্বনেটেড ড্ৰিংকছটো খাব নালাগে আৰু কণীৰ কুহুমটো বাদ দি খাব লাগে যাৰ কোলেষ্ট্ৰল। চতুৰ্থতে আপোনাৰ পৰা জানিব বিচাৰিছো এতিয়া সাধাৰণ মানুহৰ কেতিয়াবা যদি তেওঁ সিম্পল টেষ্টৰ জৰিয়তে কোলেষ্ট্ৰলৰ লেভেলটো জানিব লগা হয় তেনেকুৱা কিবা সিম্পল টেষ্ট আছে নেকি? খালি পেটত গৈ ব্লাড দি কোলেষ্ট্ৰল চাম বা লিপিড চাম বুলি ক'লে সেইটো ওলাই যায়। আচ্ছা, এতিয়া কোন কেইজন মানুহৰ কোলেষ্ট্ৰল হোৱাৰ সম্ভাৱনা বেছি? প্ৰথম কথা হ'ল প্ৰেছাৰ হোৱা মানুহৰ সম্ভাৱনা বেছি। 2 নম্বৰ কথাটো হ'ল ডায়েবেটিছ হোৱা মানুহৰ সম্ভাৱনা বেছি আৰু যদি পৰিয়ালত বা ফেমিলিত আন কাৰোবাৰ কোলেষ্ট্ৰল আছে তেওঁলোকৰ সম্ভাৱনা বেছি। গতিকে যিবিলাকৰ সম্ভাৱনা বেছি, চুগাৰ থকা মানুহ, প্ৰেছাৰ থকা মানুহ বা পৰিয়ালত কোলেষ্ট্ৰল বেছি হৈ থকা মানুহে কৰা ভাল 30 বছৰ বয়সৰ পিছৰ পৰা। ডক্টৰ, ডিসলিপিডেমিয়া আচলতে কি? ডিসলিপিডিমিয়া হ'ল শৰীৰত যেতিয়া আমাক লগাতকে বেছি ফেটছ পাৰ্টিকল বা চৰ্বিজাতীয় বস্তু তেজত বাঢ়ি যায় তেতিয়া আমি সাধাৰণ ভাষাত তাক ডিসলিপিডিমিয়া হোৱা বুলি ক'ব পাৰোঁ। A public awareness initiative for healthy heart. A public awareness initiative by Ipca Laboratories Limited, the makers of RXstar and RXstar Gold.